নমস্কাৰ, মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনালোঁ। আৰু 2025 চনক আদৰিবলৈ এনেধৰণে মই প্ৰস্তুতি চলাইছোঁ। জোৰদাৰ প্ৰস্তুতি চলোৱা হৈছে, চাফাই কাম কৰা হৈছে, টাববিলাক কালাৰ কৰা হৈছে আৰু টাববিলাকত বেলেগ বেলেগ কি ফুল লগাম ঠিক তেনেকৈ ভাবি আছোঁ। লগতে ভিডিঅ'টো কৰি আপোনালোকৰ মাজলৈও শ্বেয়াৰ কৰি দিছোঁ। ষ্টেণ্ডবিলাক আছিলে কালাৰ কৰাইছোঁ আৰু ইয়াতে এতিয়া কি ফুল ৰাখিম আপোনালোকক দেখুৱাই যাম। যেনেকৈ এখন বিয়া ঘৰত পাতিবলৈ হ'লে প্ৰস্তুতি চলে, কি কৰিব লাগিব, ঘৰত কালাৰ কৰা, পৰ্দা চেঞ্জ কৰা, কি লোকেশ্যন চেঞ্জ কৰা, কেনেকুৱা কি কৰিলে ভাল লাগিব, ঠিক তেনেকৈ মোৰ প্ৰস্তুতিবোৰ নাৰ্চাৰীখনত ফুলৰ লগত মোৰ বাগিচাখনৰ কাৰণে মই চলাই আছোঁ 2025 চনটোক মই আদৰিবৰ বাবে। আৰু ছানপেইশ্যনবিলাক লগাই দিছোঁ। ছানপেইশ্যনৰ কাৰণে মাটিত দিছোঁ কোকোপিট, অকণমান বালি, গোবৰ আৰু কেঁচুসাৰ, লগতে অলপ ছুপাৰ ফছফেট আৰু দিছোঁ নিমখলি। আৰু এই মাটিৰ কাৰণে ছানপেইশ্যনৰ মাটিৰ কাৰণে ইমানখিনিয়ে প্ৰয়োজন। আপোনালোকেও মাটি যদি ছানপেইশ্যনৰ কাৰণে বনায় এনেধৰণে বনাব পাৰিব। আৰু সৰু টাববোৰত ৰাখিলে ফুল বেছিকৈ পোৱা নাযায়, সেইকাৰণে ডাঙৰ টাবলৈ অকণমান চেঞ্জ কৰি দিছোঁ, যাতে মনৰ লগতে চকু জোৰ পৰি যায় ফুলবোৰ ফুলা দেখিলে। আৰু ভৰ্তি হৈ এটা টাব ফুলিলেহে মোৰ ভাল লাগে। গতিকে যিবিলাক 5 ইঞ্চি টাবত আছিলে, অকণো কষ্ট নোপোৱাকৈ ফুলটোৱে লাহেকৈ তেনেকৈ উলিয়াই ইয়াত লগাই দিবলৈ ইহঁতক কৈছোঁ। আৰু ইয়াত এইখিনি এতিয়া লগোৱা হৈ গ'ল। আৰু এইখিনিত কি লগাওঁ তাকে ভাবি আছোঁ। মন একেবাৰে উগুল থুগুল, কাৰণ 25 দিনো নাই, 15 দিনমানহে আছে 2025 চনক আমি আদৰিবলৈ। আৰু এই কৈছোঁ যে ভেৰিগেটেড লিভছৰ এইখিনি 10টা লগাই দিয়ে, দেখিবলৈ ভাল লাগিব, কি কালাৰ আহে। কিন্তু ভেৰিগেটেড লিভছটো একদম এটা ইউনিফৰ্ম টাইপ হৈ থাকিব, সেইকাৰণে তাইক মই ক'লোঁ লগাই দিবলৈ। আৰু ষ্টেণ্ডটো ৰং কৰা হৈ গ'ল। হোৱাৰ পাছত এতিয়া ইয়াত থৈছোঁ ছানপেইশ্যনছখিনি ইয়াত 30টা এনেকৈ ৰাখি দিছোঁ। জানুৱাৰী মাহত ইয়াৰ আপডেট মই আপোনালোকক দিম। আৰু এতিয়া এইখিনি প্ৰস্তুতি চলাই আছোঁ মই জানুৱাৰী মাহৰ নতুন বছৰটো আদৰিবৰ বাবে। মোৰ ঘৰৰ সন্মুখৰ ফুলনিখন অকণমান ধুনীয়াকৈ সজাইছোঁ, যাতে চালি চকুৰোৱা হৈ পৰে, যাতে বাহিৰৰ ক'ৰবাত কোনোবা এখন ৰিজৰ্টত আমি 1 তাৰিখটো উদযাপন নকৰি নিজৰ ঘৰৰ সন্মুখৰ ভাগটো তেনেধৰণে আমি সজাই ল'ব লাগে, যাতে আমি বাহিৰত ক'ৰবাত আছোঁ, ক'ৰবাত ফুৰিবলৈ গৈছোঁ, তেনেকুৱা এটা লুক বনাই আমি ঘৰতেই তাৰ আমেজটো উপভোগ কৰিব লাগে। বা ময়ো তাৰ বাবেই প্ৰস্তুতি চলাই আছোঁ। আৰু টাববোৰ মোহাৰিছোঁ, লেতেৰা টাববোৰ অকণমান চফা কৰাই দিছোঁ, যাতে প্ৰত্যেকটো টাবেই আমি যোনটো কৰ্নাৰত আমাৰ চকু পৰে, প্ৰত্যেকটো কৰ্নাৰে যদি চফা হৈ থাকে, ক্লিন হৈ থাকে, ইমান ভাল লাগে। আৰু কিছুমান পৰিৱৰ্তন মই কৰিম, আপোনালোকক দেখুৱাই যাম। এই 15 দিনৰ ভিতৰতে কি পৰিৱৰ্তন কৰিলোঁ তাৰ সকলোখিনি আপডেট মই আপোনালোকক দেখুৱাম। আৰু যিসকলে ফুল ভাল পায়, যিসকলে বাগিচা পাতি ভাল পায়, তেওঁলোকেও হয়তো এনেকুৱা জোৰদাৰ প্ৰস্তুতি চলাই আছে 2025 চনক আদৰিবলৈ, নহয় জানো? কাৰণ পুৰণিক বিদায় দি নতুনক আদৰিবলৈ আমি সদায়েই খুব ধুনীয়াকৈ এটা প্ৰস্তুতি চলাব লাগে। আৰু মোৰ ফুলনিৰ বাগিচাখন লগতে অকণমান দেখুৱাই দিছোঁ। ইয়াতে এতিয়া মেৰিগ'ল্ডবোৰ বেছিকৈ ফুলিবলৈ লৈছে, লগতে লগাই দিয়া হৈছে ডাইনথাছ, এটা খুব ধুনীয়া ভেৰাইটি। আৰু এইটো যেতিয়া ফুলিব মই আপডেট আপোনালোকক দি যাম। আৰু যিখিনি কাম আমি কৰি থাকোঁ, আমাৰ গতানুগতিক কাম, তাৰ মাজতে কাষ্টমাৰ আহে নাৰ্চাৰীলৈ, তেখেতসকলৰ লগত আকৌ সময় দি তেখেতসকলৰ মনৰ পচন্দৰ ফুলবোৰ দিয়াৰ পাছত, বিদায় দিয়াৰ পাছতহে আকৌ আমি নিজৰ যিখিনি কাম কৰিব লাগে কৰি থকা হয়। আৰু প্ৰত্যেকজনকে মই কেনেকৈ কি কৰিব লাগে দেখুৱাব লাগে, বুজাব লাগে। আৰু মোৰ ক্ৰিচেন্থেমামখিনি ইমান ধুনীয়াকৈ ফুলিছে, তাতে ৰাতিপুৱাৰ কোমল ৰ'দটো পৰি ফুলখিনি আৰু ধুনীয়া হৈ উঠিছে। গতিকে প্ৰত্যেকটো কালাৰে মই আপোনালোকক দেখুৱাই গৈছোঁ। আপোনালোকে যদি ল'ব বিচাৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট লৈ মোক হোৱাটছএপ কৰিব। আৰু মোৰ ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু নতুনকৈ আজি যিসকলে চাইছে তেখেতসকলে অনুগ্ৰহ কৰি মোৰ চেনেলটো যাতে ছাবস্ক্ৰাইব কৰে আৰু বন্ধুবৰ্গৰ মাজলৈ শ্বেয়াৰ কৰে বুলি অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব। কাৰণ তেখেতসকলেও এনেকুৱা ধুনীয়া ফুল ল'ব বিচাৰে। গতিকে যদি মোৰ ভিডিঅ'টো পায়, তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখে, তেতিয়াহ'লে মোৰ পৰা এনেকুৱা ধুনীয়া ধুনীয়া ফুলবোৰ ল'ব পাৰিব। আৰু যিসকলে সদায় চাই, আপোনালোকক মোৰ বহুত বহুত ধন্যবাদ। কাৰণ আপোনালোকৰ এই সঁহাৰি, আপোনালোকৰ এই মৰমৰ কাৰণে মই ভিডিঅ'টো বনাব বিচাৰোঁ বা ভিডিঅ' সদায়
আপোনালোকৰ মাজলৈ শ্বেয়াৰ কৰোঁ বা পঠিয়াওঁ বা বনাওঁ, যিয়েই নকয় আৰু আপোনালোকে। লগতে দ্ৰাচিনা এটা খুব ধুনীয়া, খুব মৰম লগা ভেৰাইটি। পাতটো সাংঘাতিক কোমল আৰু ফুলটো আপোনালোকে দেখোঁতেই টাবটো গম পাইছে চাগে, লৰাই দিওঁতে পাতখিনি ইমান ধুনীয়াকৈ লৰি আছে। আৰু সেইটো নতুন ভেৰাইটি আনিছিলোঁ। আৰু এইটো হৈছে আয়নিয়ামৰ মাদুচা বুলি কয়। প্ৰকাণ্ড আকৃতিৰ এটা 5 ইঞ্চি টাবত আছে, কিন্তু একদম বাহিৰৰ ফালে 1 ইঞ্চিমানকৈ ওলাই গৈছে, প্ৰকাণ্ড আকৃতিৰ। আৰু এইটো হৈছে সকলোৱে চিনি পোৱা পিংক জেড প্লাণ্ট, ভেৰিগেটেড। আৰু এই সকলোখিনি আপোনালোকে মোৰ পৰা এতিয়া ল'ব পাৰিব, কাৰণ মই নতুনকৈ আনিছোঁ। এইটো হৈছে এলবুকা। এই এলবুকাটো হৈছে চাকুলেণ্টৰ এটা ভেৰাইটি। গতিকে আপোনালোকে দেৰি নকৰিব, যিসকলে ল'ম বুলি ভাবিছে লওক। আৰু ধুনীয়াকৈ আপোনালোকৰ ফুলনি বাগিচাখন, ঘৰৰ সন্মুখত থকা যিখিনি আপুনি ফুল ৰাখিছে খুব ধুনীয়াকৈ সজাওক, পৰাওক, কাৰণ 2025 চনক আদৰিবলৈ আৰু বেছি দিন নাই। গতিকে আজিলৈ আহিছোঁ, সকলোলৈকে ধন্যবাদ থাকিল।